নমস্কাৰ বন্ধুসকল, মই আছোঁ পথাৰৰ মাজত। এতিয়া পথাৰৰ মাজত ঘৰ এখন সাজি আছে, চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত ঘৰ পাইছে, তাকে দেখুৱাম। আৰু এজনে কঠীয়া ৰুই আছে, শালি ধান ৰুইছে, তাকো দেখুৱাম বলক। আগুৱাই ল'ৰাজনে পানী দি আছে, তাৰ নামতে আহিছে ঘৰ। সি লেবাৰ নহয়, শ্ৰমিক নহয়, সি তাৰ নিজৰে ঘৰ। ত' সি পানী দি আছে, ৱালত পানী মাৰি আছে। পথাৰৰ সামগ্ৰিক পৰিৱেশ এইটো। আৰু এখন গড় সাজিছে পথাৰৰ মাজত, কোনো ৰাস্তা নাই কিন্তু গড় সাজিছে। এয়া চাওক, পানী, কোনো ৰাস্তা নাই। হাঁহ পথাৰৰ মাজত হাঁহ চৰি আছে। এয়া হ'ল গাঁৱলীয়া জীৱন। গোটেই পথাৰত পানী, বৰষুণৰ পানী, নদীৰ পানী নহয়। সাঁতৰি আছে, কাউৰীয়ে কা কা কৰি আছে। কাউৰীকেইটাই মোৰ পিছৰ নেৰে, কিয় জানো, মই নাজানো। এইটো আৰু এজনে শালি ধান ৰুইছে, এইটো দেখুৱাম, অলপ পিছত দেখুৱাই আছোঁ। এইপিনে ঘৰৰ কাম কৰি আছে, ই পানী মাৰি আছে ঘৰৰ ৱালত। ভিতৰত যাব নোৱাৰিম, দেখুৱালে ওচৰৰ পৰা দেখুৱালে বেয়াও পাব পাৰে। চোৰ নেদেখুৱাও আপোনালোকক ইমানখিনি। চাওক, শালি ধান ৰুই আছে পথাৰত। প্ৰথমেই একেতেই ৰুইছে আৰু কোনেও ৰোৱা নাই। শালি ধানৰ ছিজন, শালি ধান ৰুব এতিয়া। কাউৰীৰে ডিষ্টাৰ্ব দি থাকে, কাউৰীৰ ডিষ্টাৰ্বৰ বাবে একো দেখুৱাব নোৱাৰোঁ। চ' আপোনালোকক অলপ জুম কৰি দেখুৱাম। পথাৰত শালি ধান ৰোৱা, নিজেই ৰুইছে, কাম কৰা, কোনো কাম কৰা মানুহ নাই। আধা বিঘামান ৰুইছে চাগে। বেলেগ দেখুৱাও। কাউৰীৰ অত্যাচাৰত থাকিব পৰা নাই। সেইখন মুৰ্গীৰ ফাৰ্ম, কৃষি ফাৰ্ম হয়, ফিচাৰী আছে, মুৰ্গীৰ ফাৰ্ম আছে, তাত অমিতা বাগান আছে, প্লাছ কল বাগান, তামোলৰ এইবোৰ। চ' আজি গাঁৱৰ পৰিৱেশ। আকাশলৈ মাৰ কৰক, মাজে মাজে ডাৱৰ, কিন্তু পৰিষ্কাৰ নীলা। মানুহজনে যোৱাৰ ৰাস্তা নাই, গতিকে মই ওচৰৰ পৰা দেখুৱাব নোৱাৰিম। চব পানী, গোটেইখিনি পানী হৈ আছে, ওচৰত যোৱাৰ কোনো ৰাস্তাই নাই। চ' মই দূৰৰ পৰাই দেখুৱাই আছোঁ, আপোনালোক অলপ জুম কৰি দিছোঁ। মেনুৱেলি যোনটো হয় খেতি, জুম আউট কৰি দিছোঁ। চ' বলক ঘৰলৈ যাওঁ। পথাৰৰ মাজৰ দৃশ্য এয়া। ৰাতিপুৱা 6:30মান বাজিছে এতিয়া। মই আছোঁ পথাৰৰ মাজত, ইমান ৰ'দ, মানুহৰ ঘৰ দুৱাৰ পথাৰৰ মাজতে। চাওক, এয়া হ'ল গাঁৱৰ জীৱন, গাঁৱলীয়া জীৱন। ৰাতিপুৱা পথাৰত হলচল নাই, ই ৰখি আছে, ঘৰত পানী দিব, ৱালত। কোনো ৰাস্তা নাই, ঘৰ সাজিছে, উপায় নাই, দুখীয়া মানুহ। এইপিনেও টিনৰ ঘৰ, কেঁচা ঘৰ। অলপ ঠাণ্ডা পৰিছে, গতিকে যাব পাৰি। বন্ধুসকল, আজিলৈ ইমানলৈকে। আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচাই, ভিডিঅ' চাই কেনে পালে জনাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব, আৰু অৱশ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক বন্ধুসকল, ঘৰলৈ যাওঁ, আৰু নাই, মোৰ কামো আছে কিছু, কাম কৰিম। ধন্যবাদ।